নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো নিউজৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ 28খন জিলাৰ একাংশ বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ বাইদেউসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে আৰু আমাৰ চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যেই বালা বিদ্যালয়ৰ বিষয়ে জানে, ইতিমধ্যে শুনিছে আৰু অসমৰ বিভিন্ন জিলাসমূহত ইতিমধ্যেই যি প্ৰাথমিক বিদ্যালয়ৰ যি ক শ্ৰেণীৰ বাবে বালা বিদ্যালয়ৰ যি নিৰ্বাচন হৈছে সেই বিদ্যালয়সমূহত বালাৰ যি পেইণ্টিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। কিন্তু কিছু ক্ষেত্ৰত কিছুমান জিলাৰ বিদ্যালয়সমূহত বিশেষ অসুবিধাৰ বাবে পূৰ্বতে বিভাগীয়ভাৱে যিসমূহ বিদ্যালয় ছিলেক্ট কৰা হৈছিল সেইসমূহ বিদ্যালয়ৰ পৰিৱৰ্তে এই নিৰ্দেশনাটোৰ জৰিয়তে নতুন বিদ্যালয়ৰ নাম সংযোগ কৰা হৈছে, যে পূৰ্বৰ বিদ্যালয়সমূহৰ সলনি এই নতুনকৈ যিবিলাক বিদ্যালয়ৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে সেই বিদ্যালয়সমূহত বালাৰ কামখিনি সম্পূৰ্ণ কৰিব লাগিব বুলি কোৱা হৈছে। এতিয়া এই নিৰ্দেশনা পত্ৰখন সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে এইকেইখন জিলা, ইয়াত প্ৰায় 28খন জিলা আছে, জিলাকেইখন হৈছে বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কাৰ্বি আংলং, শ্ৰীভূমি, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি এইকেইখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ এই চিঠিখন প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ ছাবজেক্টটো হৈছে বালা পেইণ্টিং ইন অল্টাৰনেটিভ স্কুলছ অফ ইয়ৰ ডিষ্ট্ৰিক্ট। ইয়াত এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়া হৈছে যিটোৰ ডেট হৈছে 23 অক্টোবৰ 2024। এই চিঠিখনত কোৱা হৈছে যে যদিও পূৰ্বতে বিভাগীয়ভাৱে যিসমূহ বিদ্যালয় বালাৰ বাবে নিৰ্বাচন কৰা হৈছিল, কিছুমান বিশেষ বালাৰ উদ্দেশ্যৰ কাৰণে সেই বিদ্যালয়সমূহৰ নাম সলনি কৰা হৈছে আৰু নতুন বিদ্যালয়ৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই নতুনকৈ যিসমূহ বিদ্যালয় বালাৰ বাবে নিৰ্বাচন হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে, সেই বিদ্যালয়সমূহত বালাৰ কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে 25 মাৰ্চ 2025 তাৰিখটো লাষ্ট হিচাপে বান্ধি দিয়া হৈছে। গতিকে এই 25 মাৰ্চৰ ভিতৰত এই কামখিনি কৰিব লাগিব আৰু এইসমূহ বিদ্যালয়লৈ 25,000 টকাকৈ মুকলি কৰি দিবৰ কাৰণেও এই চিঠিখনত উল্লেখ কৰি দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া কোন কোন জিলাৰ কোনকেইখন বিদ্যালয়ৰ নাম সলনি হৈছে আৰু নতুনকৈ কোনকেইখন বিদ্যালয়ৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈছে সেই তালিকাখন মোৰ লগত আছে। আপোনালোকক যদি PDF-টো লাগে তেনেহ'লে মই আপোনালোকক PDF-টো দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে যদি PDF-টো আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে অনুগ্ৰহ কৰি মন্তব্য কৰিব, তেতিয়া মই আপোনালোকক PDF-টো যোগান ধৰিম। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে তথ্যখিনিৰ পৰা উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছোঁ। ধন্যবাদ।